উত্তৰ পূব ভাৰতত ছুটি ছবিৰ নিৰ্মাণ তথা প্ৰদৰ্শনৰ বাটকটীয়া আড্ডাই দশম বছৰৰ বাবে ছবি প্ৰদৰ্শন কৰিবলৈ আগবাঢ়িছে। 21 ডিচেম্বৰ শনিবাৰে গুৱাহাটীৰ জ্যোতিচিত্ৰবন ষ্টুডিঅ' চৌহদত ৰুদ্ৰ বৰুৱা প্ৰেক্ষাগৃহত আড্ডাই দেখুৱাব বাচক বনীয়া কেইবাখনো দেশী বিদেশী ছবি। 11 বজাত আড্ডা ছুটি ছবি মহোৎসৱ উদ্বোধন কৰিব বিশিষ্ট চিত্ৰশিল্পী ননী বৰপূজাৰীয়ে। এইবাৰ আড্ডাৰ উদ্বোধনী ছবি হিচাপে প্ৰদৰ্শিত হ'ব বিভিন্ন আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱত প্ৰদৰ্শন হোৱা দীপ ভূঞা পৰিচালিত ছবি ৰিজনেন্স অফ মাদাৰ্ছ মেলোডি। দশম আড্ডা ছুটি ছবি মহোৎসৱৰ বিষয়ে আড্ডাৰ সভাপতি হিতেশ মহন্তই কয়, দশম আড্ডা ছুটি চলচ্চিত্ৰ মহোৎসৱখনি এইবাৰ জ্যোতিচিত্ৰবন ফিল্ম ষ্টুডিঅ' কেম্পাছত আমি আয়োজন কৰিছোঁ। এই দশম আড্ডা ছুটি চলচ্চিত্ৰ মহোৎসৱখনি অহা কাইলৈ 21 ডিচেম্বৰ দিনৰ 11 বজাত আৰম্ভ হ'ব। এই মহোৎসৱখনি উদ্বোধন কৰিব অসমৰ বিশিষ্ট চিত্ৰশিল্পী ননী বৰপূজাৰীদেৱে আৰু তাৰপিছতে ছবিৰ স্কেনিং আৰম্ভ হ'ব। আৰু এই মহোৎসৱখনিৰ লগত সংগতি ৰাখি আমি দিনৰ 1 বজাৰ পৰা এখন আলোচনা চক্ৰ ৰাখিছোঁ। এই আলোচনা চক্ৰখনৰ বিষয়বস্তু হৈছে বৰ্তমান অসমীয়া দৰ্শকৰ মানসিক পৰিৱৰ্তনৰ ফলত অসমীয়া ছবিৰ দৰ্শকৰ সংখ্যা ক্ৰমাৎ হ্ৰাস পাইছে নেকি, এইটো এটা যথেষ্ট চিন্তাৰ বিষয়। এই বিষয়টো লৈ আমি যথেষ্ট চিন্তা চৰ্চাৰ থল আছে আৰু এই বিষয়টো লৈ আলোচনা কৰিবৰ কাৰণে আমি অসমৰ চলচ্চিত্ৰৰ লগত জড়িত বিশিষ্ট ব্যক্তিত্বসকলক আমন্ত্ৰণ কৰি আনিছোঁ আৰু এই চলচ্চিত্ৰ ব্যক্তিত্বসকলৰ লগতে অসমৰ যিকোনো সাধাৰণ দৰ্শকেও এই আলোচনা চক্ৰত অংশগ্ৰহণ কৰিব পাৰিব। এইবাৰ আড্ডাত কাহিনী, এনিমেশ্যন আৰু তথ্যচিত্ৰ শিতানত প্ৰদৰ্শিত হ'ব সৰ্বমুঠ 17খন ছবি। আনহাতে আমন্ত্ৰিত শিতানত বিশ্বৰ 8খন সুন্দৰ ছবিও প্ৰদৰ্শিত হ'ব। আড্ডাৰ এইবাৰৰ মহোৎসৱৰ বিষয়ে আড্ডাৰ সাধাৰণ সম্পাদক দেৱজিৎ গায়নে কয়, ইতিমধ্যে আমাৰ 50খনৰো অধিক ছবি প্ৰতিযোগিতামূলক শাখালৈ আহিছিল। আমাৰ নৰ্থ ইষ্টৰে আছিল আৰু তদুপৰি পুনে FTI, SRFTI তাৰ পৰা ছবি আমাৰ কম্পিটিশ্যন ছেকশ্যনলৈ আহিছিল। সেই 50খন ছবিৰ মাজৰ পৰা প্ৰায় 17খন ছবি আমাৰ বিচাৰক মণ্ডলীসকলে নিৰ্বাচন কৰি ইতিমধ্যে উলিয়াইছে আৰু তাৰে ভিতৰত আমাৰ 3টা শাখাত এই মহোৎসৱটি আয়োজন কৰা হৈছিল: আমন্ত্ৰণমূলক শাখা, প্ৰতিযোগিতামূলক শাখা আৰু প্ৰদৰ্শনমূলক শাখা। কম্পিটিশ্যন অৰ্থাৎ প্ৰতিযোগিতামূলক শাখাত প্ৰায় 17খন ছবি নিৰ্বাচিত হৈছে আৰু আমন্ত্ৰণমূলক শাখাত আমাৰ বিশ্বৰ এখন বিদেশী ছবি এই মহোৎসৱত এইবাৰ প্ৰদৰ্শিত হ'ব, যিখন ছবি এই মহোৎসৱৰ এক বিশেষ আকৰ্ষণ হ'ব। ছবিখনৰ নাম হৈছে দ্য ফায়াৰবাৰ্ড। ছবিখন 25 মিনিট দৈৰ্ঘ্যৰ অষ্ট্ৰেলিয়াৰ ছবি। এই ছবিখনে ইতিমধ্যে বিশ্বৰ বিভিন্ন আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত লণ্ডন, ইণ্ডোনেছিয়া, ইটালী, নৰ্থ আমেৰিকাৰ বিভিন্ন আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত প্ৰায় 30টাৰো অধিক বঁটাৰে সন্মানিত হৈছে আৰু ছবিখন 2013 চনৰ কান চলচ্চিত্ৰ মহোৎসৱতো বিশেষভাৱে প্ৰশংসিত হৈছিল। এই ছবিখন এই মহোৎসৱৰ এইবাৰ বিশেষ আকৰ্ষণ হ'ব। তদুপৰি ইনফেক্টেড নামৰ এখন ছবি, যিখন ছবিত অসমৰ আদিল হুছেইনে অভিনয় কৰিছে, সেই ছবিখনো এক মহোৎসৱৰ এক অন্যতম আকৰ্ষণ হ'ব। সেই ছবিখনৰ দৈৰ্ঘ্য হৈছে 11 মিনিট। ফাউজিয়া ফটিমাৰ দ্বাৰা পৰিচালিত ছবিখন এই মহোৎসৱৰ আকৰ্ষণ। উল্লেখ্য যে আড্ডা ছুটি ছবি মহোৎসৱ চলচ্চিত্ৰ ৰসিকে বিনামূলীয়াকৈ উপভোগ কৰিব পাৰিব। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ, চেণ্টিনেল নিউজ, গুৱাহাটী।